নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহ দিয়ে এৰিয়াৰৰ বকেয়া টকাখিনি পোৱা সম্বন্ধে আনহাতে আপোনাৰ অষ্টম দৰমহা আয়োগ পুনৰাই গঠন সম্বন্ধে আপোনাৰ মেডিকেল এলাউন্স বৃদ্ধি সম্বন্ধে আনহাতে আপোনাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধে ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু এইখিনিতে দেখা যায় যে আপোনাৰ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আপোনাৰ অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাবিদাসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল যে আপোনাৰ পেঞ্চনাৰসকলে তেওঁলোকে MACPৰ সুবিধা 2016 চনৰ পৰাই তেওঁলোকে লাভ কৰিব আৰু এই ক্ষেত্ৰত এজন পেঞ্চনভোগীয়ে তেখেতে CPN গ্ৰাউণ্ডত কমপ্লেইন দিছিল আৰু সেই কমপ্লেইনৰ ভিত্তিত পেঞ্চনাৰজনৰ 1 জানুৱাৰী 2006 পৰা তেওঁলোকে MACPৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু সেয়েহে আপোনাৰ যদি পেঞ্চন কম হৈছে বা আপোনালোকে যদি পেঞ্চন কমকৈ লাভ কৰি আছে তেনেহ'লে আপোনালোকে CPN গ্ৰাউণ্ড পৰ্টেলত কমপ্লেইন দিব পাৰে আৰু য'ত আপোনাৰ সমস্যা শুনা হ'ব আৰু সেয়া সমাধান কৰা হ'ব। আৰু যদি আপোনাৰ কমিশ্যনৰ পিছত যদিহে আপোনালোকে দৰমহা কমকৈ পাই আছে তেনেহ'লে আপোনালোকে দৰমহা বৃদ্ধি কৰা হ'ব আৰু আপোনালোকে সেই সম্পূৰ্ণ এৰিয়াৰ সহকাৰে সেয়া আপোনালোকে লাভ কৰিব। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ অষ্টম দৰমহা আয়োগ আপোনাৰ যোৱা লোকসভাত আপোনাৰ অষ্টম দৰমহা আয়োগ পুনৰাই প্ৰৱৰ্তন কৰা হ'ব কি নহ'ব ইয়াক লৈ আপোনাৰ প্ৰশ্ন সোধা হৈছিল আৰু এই ক্ষেত্ৰত আপোনাৰ ৰাজ্যিক বিত্তমন্ত্ৰী আপোনাৰ পংকজ চৌধুৰী দেৱে জনাইছে যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ হাতত কোনো ধৰণৰ প্ৰপ'জাল নাই বা তেওঁলোকে এতিয়াও তেওঁলোকৰ হাতত তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ নাই যে তেওঁলোকে অষ্টম দৰমহা আয়োগ প্ৰযোজ্য কৰিব বুলি। কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ চৰকাৰে আওকণীয়া মনোভাৱ দেখা গৈছে আৰু যাৰ ফলত কৰ্মচাৰী আৰু সংগঠনসমূহে তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছে। লগতে তেওঁলোকে আপোনাৰ যদিহে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন নকৰে তেনেহ'লে গোটেই ৰাষ্ট্ৰজুৰি গোটেই ভাৰতবৰ্ষতে সমগ্ৰ অসমতে আপোনাৰ অষ্টম দৰমহা আয়োগ পুনৰ প্ৰৱৰ্তন সম্পৰ্কে তেওঁলোকে জোৰদাৰ আন্দোলন গঢ়ি তুলিব আৰু চৰকাৰে সেয়া দিবই লাগিব। কিয়নো 10 বছৰ পিছে আপোনাৰ যিহেতু দৰমহা আয়োগ গঠন কৰা নিয়ম সেয়া কেন্দ্ৰীয় চৰকাৰে এৰাই চলিলে নহ'ব আৰু কৰ্মচাৰী পেঞ্চনভোগীসকলে তেওঁলোকে সেয়া জোৰদাৰ আন্দোলন কৰিব। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি হয় চাবিদাসকল কৰোণা কালৰ সময়ৰ পৰা আপোনালোকে পাবলগীয়া 3টা দিয়ে যিটো সেয়েহে আপোনালোকৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনাৰ কিস্তি আকাৰত হ'লেও মোকলাই দিবলৈ অনুৰোধ জনাইছে আৰু আশা কৰা গৈছে যে আপোনালোকে 1 মাহৰ ভিতৰত এই সম্বন্ধে কিবা ভাল খবৰ লাভ কৰিব। এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল এজন পেঞ্চনাৰে কমিউটেশ্যন কৰাৰ পিছত যদি পেঞ্চনাৰজনৰ মৃত্যু হয় তেনেহ'লে ঘৰৰ মানুহৰ পৰা তাৰমানে ফেমিলি পেঞ্চনৰ পৰা সেই টকা কাটি লোৱা নহ'ব। কিয়নো চাবিদাসকল কমিউটেশ্যন কৰাৰ ফলত পেঞ্চনাৰজনৰ পৰা প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা 15 বছৰৰ নামত কৰ্তন কৰি ৰখা হয় আৰু এইখিনি সময়ত যদিহে পেঞ্চনাৰজনৰ মৃত্যু হয় তেনেহ'লে সেই পেঞ্চনৰ টকাৰ পৰা আপোনাৰ ফেমিলি পেঞ্চন টকাৰ পৰা আপোনাৰ সেই টকাখিনি কৰ্তন কৰা নহ'ব। আপোনাৰ ঘৰৰ মানুহে সম্পূৰ্ণ ফেমিলি পেঞ্চন তেওঁলোকে লাভ কৰিব। এয়া নিশ্চয় গুৰুত্বপূৰ্ণ ভাল খবৰ। এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল দিল্লী কেটৰ এটা ডাঙৰ সিদ্ধান্ত য'ত কোৱা হৈছে যে পেঞ্চন হ'ল সন্মান সহকাৰে জীয়াই থকাৰ উপায় আৰু সেয়েহে দেখা যায় যে ৰাজ্য চৰকাৰে হওক নাইবা কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকে পেঞ্চন দিবলৈ নোখোজে আৰু ইয়াকে লৈ দিল্লী কেটে এটা ডাঙৰ আইডেন দি কৈছে যে পেঞ্চন হ'ল সন্মান সহকাৰে জীয়াই থকাৰ উপায় সেয়েহে পেঞ্চন বন্ধ কৰিব নাইবা পেঞ্চন কম কৰিব নোৱাৰিব। আৰু NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ চৰকাৰক তেওঁলোকে আৰু 6 সপ্তাহৰ সময়সীমা বান্ধি দিছে আৰু এই 6 সপ্তাহৰ ভিতৰত যদিহে চৰকাৰে কোনো NPSৰ ঠাইত OPS সম্বন্ধীয় কিবা ভাল খবৰ প্ৰেৰণ নকৰে তেনেহ'লে গোটেই ৰাষ্ট্ৰজুৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে হৰতাল গাড়ী বন চকা বন তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিব। এতিয়া আন সেইটো খবৰ সেয়া হ'ল হাইকোৰ্টে এটা শেহতীয়া ৰায়দান দি কৈছে যে কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে পাবলগীয়া বহুতো শিতানৰ টকাখিনি যদিহে বেছি পৰিমাণে লাভ কৰে তেনেহ'লে সেই কৰ্মচাৰীজনৰ পৰা অতিৰিক্ত টকাখিনি বিভাগে ঘূৰাই ল'ব নোৱাৰিব। হয় চাবিদাসকল আপুনি অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে ভালেকেইটা শিতানৰ পৰা টকা লাভ কৰিব
আৰু যদিহে আপোনাৰ চৰকাৰৰ ভুলবশতঃ আপোনালোকে বেছি টকা লাভ কৰে তেনেহ'লে সেয়া আপোনাৰ চৰকাৰে ঘূৰাই ল'ব নোৱাৰিব এতিয়া আন শেহতীয়া খবৰ দিবলৈ ওলাইছ সেয়া হ'ল ছিনিয়ৰ চিটিজেন ছেভিং স্কিমক লৈ হয় ছাৰবিদসকল কেইদিনমান আগতে আপোনাৰ SBIৰ ফালৰ পৰা এক জাননী আকাৰে প্ৰকাশ কৰি জনাইছে আৰু যাৰ ফলত এতিয়াৰ পৰা ছিনিয়ৰ চিটিজেন ছেভিং স্কিমৰ লিমিট বঢ়াই দিয়া হৈছে কিয়নো আগতে আপোনালোকে মাত্ৰ 15 লাখ টকা ইয়াতে ৰাখিব পাৰিছিল আৰু এয়া বঢ়াই 30 লাখ টকা কৰা হৈছে তাৰমানে আপোনালোকে 30 লাখ টকালৈকে তাত ৰাখি আপোনালোকে সৰ্বোচ্চ সুদ লাভ কৰিব পাৰিব আৰু যাৰ ফলত বৰ্তমান ইয়াত সৰ্বোচ্চ সুদ দি থকা হৈছে 8.2% আৰু এয়া নিশ্চয় ভাল খবৰ আগতে আপোনাৰ ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্ট আপুনি অৱসৰ গ্ৰহণ কৰাৰ 1 মাহৰ ভিতৰতে সেয়া বনাব লাগিছিল কিন্তু এতিয়া এই নিয়মৰ পৰিৱৰ্তন কৰা হৈছে আৰু এতিয়া আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ 3 মাহৰ ভিতৰত আপোনালোকে এই ছিনিয়ৰ চিটিজেন একাউণ্টৰ সুবিধা ল'ব পাৰিব আৰু যাৰ ফলত আপোনালোকে বহু পৰিমাণে উপকৃত হ'ব পাৰিব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল স্পাৰ্ছৰ মাধ্যমেৰে পেঞ্চন বা পেঞ্চনাৰে এতিয়াৰ পৰা স্পাৰ্ছ পৰ্টেলত পেন কাৰ্ড আধাৰ কাৰ্ড মোবাইল নম্বৰ আপডেট কৰিব পাৰিব পেঞ্চনাৰসকলে এটা ঠাইৰ পৰা তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ ফলত তেওঁলোকে নিজৰ ঘৰত নাইবা আন ঠাইত যদিহে তেওঁলোকে যায় তেওঁলোকৰ যদিহে তেতিয়া এড্ৰেছ চেঞ্জ কৰিবলগীয়া হয় তেনেহ'লে তেওঁলোকে আপোনাৰ এই স্পাৰ্ছ পৰ্টেলত তেওঁলোকৰ ঘৰৰ এড্ৰেছ পান কাৰ্ড আধাৰ কাৰ্ড মোবাইল নম্বৰ তেওঁলোকে সেয়া ঘৰত বহিয়ে মোবাইলেৰে সেয়া তেওঁলোকে সলনি কৰিব পাৰিব আনহাতে স্পাৰ্ছৰ অধীনৰ পেঞ্চনাৰৰ যদিহে মৃত্যু হয় তেনেহ'লে ফেমিলি পেঞ্চনৰ বাবে তেওঁলোকে টেনশ্যন কৰিবলগীয়া একো নাই তেওঁলোকে স্পাৰ্ছৰ পৰ্টেলত ডেথ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব আৰু যাৰ ফলত ফেমিলি পেঞ্চনাৰসকলে তেওঁলোকে ডেথ চাৰ্টিফিকেট ছাবমিট কৰি সেয়া তেওঁলোকে ক্লেইম কৰিলে তেওঁলোকৰ ফেমিলি পেঞ্চন প্ৰযোজ্য হ'ব এতিয়া আন এক শেহতীয়া খবৰ পেঞ্চনাৰৰ সুবিধাৰ বাবে আপোনাৰ পেঞ্চনভোগীসকলৰ কাৰণে আপোনাৰ পেঞ্চন আদালত অনুষ্ঠিত কৰা হয় আৰু য'ত পেঞ্চনাৰসকলৰ সমস্যাসমূহ শুনা হয় আৰু সেয়া সমাধান কৰা হয় কিন্তু দেখা যায় যে পেঞ্চন আদালত অনুষ্ঠিত ঠিকেই হৈ যায় কিন্তু পেঞ্চনাৰসকলে সেয়া গমকে নাপায় সেয়েহে চৰকাৰে বিভাগবোৰক আদেশ দিছে যে এতিয়াৰ পৰা যেতিয়াই পেঞ্চন আদালত অনুষ্ঠিত কৰা হ'ব তেতিয়া সেই পেঞ্চন আদালতৰ ডেট ৰাজহুৱা কৰিব লাগিব যাতে পেঞ্চনাৰসকলে সেই নিৰ্দিষ্ট দিনত উপস্থিত হৈ তেওঁলোকে যাতে নিজৰ সমস্যাসমূহ দাঙি ধৰি সেয়া সমাধান কৰিব পাৰে এইখিনিতে আমি এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰাৰ ফলত যদিহে তেওঁৰ PPO যদিহে হাতত আহি নাপায় এই ক্ষেত্ৰত মানে ছফ্ট কপি মানে কপি মানে পেঞ্চনাৰৰ জৰিয়তে ছফ্ট কপিৰ জৰিয়তে যাতে বেংক কৰ্তৃপক্ষই পেঞ্চন দি দিয়ে যাতে সেই আচল পেঞ্চন আপোনাৰ মেনুৱেল পেঞ্চনৰ কাৰণে যাতে বেংক কৰ্তৃপক্ষই অপেক্ষা নকৰে সেই ছফ্ট কপি বা কপিৰ জৰিয়তে যাতে বেংক কৰ্তৃপক্ষই যাতে পেঞ্চন মোকলাই দিয়ে আনহাতে এই ক্ষেত্ৰত চৰকাৰে বিভাগক জনাইছে যে আপোনাৰ পেঞ্চনাৰ এজনৰ PPO যদিহে কেইদিনমান পলম হয় তেনেস্থলত যাতে পেঞ্চনাৰৰ পেঞ্চন বন্ধ হৈ নাযায় এই ক্ষেত্ৰত বিভাগক জনাইছে যে পেঞ্চনাৰ এজনৰ PPO আহি নোপোৱালৈকে যাতে প্ৰফেশ্যনেল পেঞ্চনাৰজনে লাভ কৰি থাকে যাতে টকা পইচাৰ অসুবিধা যাতে অৱসৰৰ পিছত পেঞ্চনাৰ এজনৰ নহয় আৰু সেয়েহে PPO পলম হ'লেও আপোনালোকে প্ৰফেশ্যনেল পেঞ্চন লাভ কৰি থাকিব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল যে আপোনালোকৰ বৰ্তমান সময়ত পৰৱৰ্তী মুৰ্গী বনাছ 50% হৈ গৈছে আৰু যিটো আপোনাৰ এপ্ৰিল মাহত সেয়া ঘোষণা কৰা হ'ব আপোনালোকে এপ্ৰিল মাহত দৰমহাৰ সৈতে বৰ্ধিত দৰমহাৰ পেঞ্চন লাভ কৰিব আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাব এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে সাৱধান হওক সতৰ্ক অৱলম্বন কৰক কিয়নো আপোনালোকে যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধী চক্ৰৰ প্ৰবঞ্চনাৰ শিকাৰ হ'ব পাৰে আৰু সেয়েহে আপোনালোকে ভুলতো আপোনাৰ লিংক আপোনালোকে ক্লিক নকৰিব OTP শ্বেয়াৰ নকৰিব আনহাতে তেনেকুৱা প্ৰবঞ্চনাৰ কল আৰু মেছেজৰ পৰা যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰে এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল এতিয়াৰ পৰা আপোনালোকে CCL ল'ব পাৰিব মহিলা কৰ্মচাৰীয়ে হয় ছাৰবিদসকল CCL মানে চাইল্ড কেয়াৰ লিভ আৰু যিটো আপোনাৰ মহিলা কৰ্মচাৰীৰ যদিহে
দিব্যাংগ বা বিশেষভাৱে সক্ষম সন্তান থাকে সেয়া আপোনাৰ 22 বছৰৰ ভিতৰত তেওঁলোকে CCL ল'ব লাগিছিল আৰু এতিয়া এই CCL লোৱাৰ 22 বছৰৰ যি নিয়ম সেয়া আপোনাৰ নাইকিয়া কৰিছে। তাৰমানে আপোনাৰ দিব্যাংগ বা বিশেষভাৱে সক্ষম থকা সন্তানৰ মাতৃয়ে তেওঁলোকে যিকোনো সময়ত আপোনাৰ CCLৰ সুবিধা ল'ব পাৰিব। এতিয়া আন এক খবৰ, এতিয়াৰ পৰা পেঞ্চন পৰ্টেলত বহুতো তথ্য উপলব্ধ হয় ছাত্ৰীসকল। আপোনালোকৰ জীৱন প্ৰমাণ পত্ৰ সম্বন্ধে জানিব পাৰিব, নিজৰ PPO নম্বৰ জানিব পাৰিব, লগতে PPO সম্বন্ধে অন্যান্য জানিবলগীয়া আপোনালোকৰ দৰকাৰী তথ্যসমূহ জানিব পাৰিব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনসকলৰ সৈতে জড়িত শেহতীয়া খবৰ তথ্য আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।